আজি মই ভাত খাবলৈ বহিছোঁ। এতিয়া ভাত লৈছোঁ, শাক, ৰঙা শাকটো যে সেইটো বনাইছোঁ। ৰ'বা তোমালোকক দেখুৱাইছোঁ। এই ৰঙা শাকটো বনাইছোঁ আৰু মগুৰ দালি হেৰি কৰিছোঁ, লাও দি বনাইছোঁ আৰু পনীৰ পটল দি বনাইছোঁ। কেনেকুৱা হ'ব মোৰ খোৱাটো ক'বাচোন হা। তোমালোকে ভালে আছানে? ৰ'বা মই চামুচটো লৈ আহোঁ। তোমালোকে ভালে আছানে? মই ঠিকে ঠাকে আছোঁ। অলপ মানুহ লগাইছিলোঁ এই ৰিপেয়াৰিং কৰিবলৈ। ঘৰবোৰ পুৰণা ঘৰ নহয়, ৰিপেয়াৰিং কৰিব লাগে। সেইকাৰণে মই মানুহ লগাইছিলোঁ, কাম কৰি আছোঁ। হোৱাই নাই কাম, বৰষুণে দিগদাৰ কৰি আছে। বহুত দিন পিছত আহিলোঁ নহয়, কি ক'বা, কাম কৰিব লাগে যে। কালি আকৌ বিশ্বকৰ্মা পূজা, কালি চাওঁ কিমানখিনি কৰিব পাৰোঁ বিশ্বকৰ্মা পূজাত। আগতো আমাৰ মানে হেৰি ফেক্টৰীত বহুত ডাঙৰকৈ পূজা হৈছে। যজ্ঞ কৰি ব্ৰাহ্মণ মাতি বহুত গোটেই দিন ব্যস্ত থাকোঁ আৰু তেতিয়া ঘৰত ভাত বনাবলৈ সময় নাই। হোটেলৰ পৰাই খাই দিওঁ আৰু ভাত সিদিনা। বহুত পূজা হৈছিল। এতিয়া অকলশৰে ইমান পূজা কৰিব নোৱাৰিম আৰু ইমান ডাঙৰকৈ পূজা কৰিব মই নোৱাৰিম। এখেত নাই, ভাল নালাগে কৰিবলৈ। নহ'লে কেইদিনমান আগৰ পৰাই এখেতে কৈ থাকে বজাৰ কৰা, তুমি বজাৰ কৰি চব ৰেডি কৰা। ৰাতিপুৱা 4টা বজাতে উঠাই দিয়ে, চুম হৈ যায়। সেইকাৰণে বহুত যোগাৰ কৰিব লাগে আৰু ৰেডি কৰিবলৈও বহুত দেৰি হৈ যায়। তোমালোকে ভালে আছানে? ভালে থাকিবা, ফূৰ্তি থাকিবা, হাঁহি থাকিবা আৰু মোক লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবা। বহুত দিন পিছত কি কৰিম, বহুত কাম কৰিব লাগে যে, সেইফালে কাম কৰোঁতে একদম ভাগৰি যাওঁগৈ। সেইকাৰণে দেৰি হয় আৰু ভিডিঅ' দিব নোৱাৰোঁ। দিম বাৰু, ৰেগুলাৰ হ'ব। চব আজৰি হৈ লওঁ, তাৰপিছত এইফালে আকৌ চাফ চাফাইও কৰিব লাগে দুৰ্গা পূজা বুলি। তাৰপিছত বজাৰটো কৰা নাই, নাতিটো কিবা কিনিব লাগিব আৰু যাম আৰু কিনিবলৈ। তোমালোকে পূজাৰ বজাৰ কৰিলানে নাই ক'বা দেই। মহালয়া হ'ব আৰু যোৰহাটতো বহুত ধুনীয়াকৈ মহালয়া হয়। হেৰি ষ্টেটাছত দেখিলোঁ যে আমাৰ এই যে খেলপথাৰ আছে যে হেৰি ষ্টেডিয়াম, তাত বোলে বহুত ডাঙৰকৈ মানে মহালয়াৰ আগমনী গান চান হ'ব বুলি এজনে দিছে। চাওঁ বাৰু, যাব পাৰিলে যাম ৰাতিপুৱা লগৰীয়া পালে আৰু। তোমালোকে যাবা দেই হা। ঠিক আছে, বাই বাই। হাঁহি থাকিবা, ফূৰ্তিতে থাকিবা আৰু মস্তিছে থাকিবা দেই। বাই।